হেল্ল' নমস্কাৰ সকলোকে। আপোনাক কুমৰুক চুদু। বৰ্তমান মই আছোঁ ফিল্ডত কামাণ্ডো ট্ৰেইনিঙৰ কাৰণে এক্সাৰচাইজ কৰিব আহিছোঁগৈ, যাতে ট্ৰেইনিং টাইমত মোৰ যাতে ফিজিকেলৰ ক্ষেত্ৰত যাতে অসুবিধা নহয়, তাৰ কাৰণে এক্সাৰচাইজ কৰিব আহিছোঁগৈ। লগতে যিমান পাৰে দৌৰি লওঁগৈ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই আছোঁ। আপোনালোকক এটা নতুন আপডেট দিব বিচাৰিছোঁ। সেইটো হৈছে কি, যিখিনি আছাম পুলিচৰ কেণ্ডিডেট আছে সকলোৰে কাৰণে একদম ধুনীয়া সুযোগ আহিব ধৰিছেগৈ। অহা নৱেম্বৰ মাহত বিজ্ঞাপন ওলাব বুলি মামাই তেখেতৰ ফেচবুক পেজৰ জৰিয়তে কালি নিশাৰ ভাগত লাইভত আহি কিনি মামাই ডিৰেক্টলি ঘোষণা কৰিছে। কেৱল আছাম পুলিচ বুলিয়ে নহয়, বিভিন্ন বিভাগত পষ্ট আহিবগৈ। আপোনালোকৰ ফিজিকেলৰ লগতে আপোনালোকে পঢ়াটোত গুৰুত্ব দিয়ক। এইফালে আপোনালোকে চাই ল'ব পাৰি, ইয়াত ফিল্ডত আমাৰ ইয়াত কেইবাজনো একদম অবিৰতভাৱে এক্সাৰচাইজৰ লগতে বিভিন্ন ধৰণৰ যিখিনি আগন্তুক সময়বোৰত যিখিনি আহিবলগীয়া যিখিনি ৰিক্ৰুইটমেণ্ট আছে, সেই সকলোবোৰতে অৱতীৰ্ণ হ'বৰ কাৰণে ধুমধাম প্ৰিপেৰেশ্যন চলি আছে। নিশ্চয় সফল হ'ব। বৰ্তমান আমাৰ ইয়াৰ ফিল্ডৰ পৰা 5জন চিলেক্ট হ'ল। আপোনালোকক আগৰ ভিডিঅ'বোৰত আমি কৈছোঁৱেই, কামাণ্ডো 2টা, APR 1টা, তাৰপিছত AB কনষ্টেবলত 2জনে পাইছে। গতিকে ইহঁতেও অকণমান পাছত আহিম বুলি কৈছে। গতিকে মই আগতীয়াকৈ ভিডিঅ'টো বনাবৰ কাৰণে মই অকণমান আগতীয়াকৈ আহিলোঁগৈ। তাৰপিছত আপোনালোকে লাগি থাকক। যিমান পাৰে আমিও এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ৰানিং টিপছ হওক বা এক্সাৰচাইজ হওক, কি ৱাৰ্ম আপ কৰিব লাগে, সেই গোটেইখিনি আমি আপোনালোকক ক'ম। আপোনালোকে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, যাতে নতুন যিখিনি এনেকুৱা ধৰণৰ নতুন আপডেট সেইটো পাই থাকিবৰ কাৰণে। লগতে বেল আইকনটো অল কৰি ৰাখক, যাতে প্ৰথমতে আপোনালৈ মোৰ ভিডিঅ'টো যায়। সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইবটো কৰি লওক। তাৰপিছত মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবগৈ। তাৰপিছত মই আপোনালোকক মামাই যিখিনি নতুন ৰিক্ৰুইটমেণ্টৰ কথা উল্লেখ কৰা হৈছে সেইটো আপোনালোকক শুনাম। আপোনালোকে ভিডিঅ'টো চাই লওক। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম, তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছোঁ যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। তেখেতসকলৰ আশাবোৰ পূৰ্ণ কৰাৰ বাবে আমি আমাৰ আকাংক্ষিত লক্ষ্য যি আমি সন্মুখত ৰাখিছিলোঁ সেই পথেৰে আমি কাম কৰি গৈ থাকিম। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ সকলোকে। জয় অসম, জয় হিন্দ, বন্দে মাতৰম।